তেনে ক্ষেত্ৰত তেওঁৰ সৈতে আপোনাৰ নিশ্চয়কৈ যথেষ্ট মধুৰ স্মৃতি থাকিব, যথেষ্ট ভাল ভাল স্মৃতি থাকিব। তেওঁৰ কথা যেতিয়া আপুনি মনত পেলাব, তেওঁৰ কথা মনত পেলালে হয়তো তেওঁৰ লগত আপুনি পাৰ কৰা সেই মধুৰ সময়খিনি, তেওঁৰ সৈতে আপুনি স্পেণ্ড কৰা সেই ভাল ভাল টাইমখিনি হয়তো আপোনাৰ মনলৈ আহিব। কিন্তু এইখিনি কথাই আপোনাক বাৰে বাৰে দুৰ্বল কৰি পেলাব। গতিকে যেতিয়াই আপোনাৰ মনলৈ তেওঁৰ কথা আহিব, তেতিয়াই কিন্তু আপুনি সেইবোৰ কথা চিন্তা নকৰিব। কেতিয়াও তেওঁৰ সৈতে স্পেণ্ড কৰা সেই ভাল ভাল মুহূৰ্তবোৰৰ কথা আপুনি নাভাবিব। কাৰণ সেইখিনিয়ে আপোনাক সদায় দুৰ্বল কৰি পেলাব। তেওঁৰ প্ৰতি আপোনাৰ দুৰ্বলতা আৰু বৃদ্ধি কৰিব। গতিকে তেওঁৰ কথা যেতিয়াই আপোনাৰ মনলৈ আহিব, আপোনাৰ মন মগজুত যেতিয়া তেওঁৰ কথা আপুনি চিন্তা কৰিব, তেতিয়া কেৱল মাত্ৰ এটা কথা মনত পেলাব, তেওঁৰ বাবে আপুনি কিমান মানসিকভাৱে আঘাত পাইছে। তেওঁৰ বাবে আজিৰ তাৰিখত আপোনাৰ যি ভৱিষ্যত আৰু আপোনাৰ যি বৰ্তমান, সেয়া পংগু হৈ উঠিছে। কেৱল মাত্ৰ এইখিনি কথা